মই হেগলা না মই ৰাখক চাম বলা আজিয়ে বলা বলা আজিয়ে বলা মই ৰাখত যাম ইনকে কওঁতে কিবাকে হ'লেও ৰাখত আহিবা পাৰিলোঁ গাইজ ফাইনেলি তো ৰাসৰ আমাৰ নলবাৰীৰ ৰাস বুলি ক'লে গম পায় চবে মানে বহুতে গম পায় যে আমাৰ মূৰ্তিৰ ৰাস হয় মাজুলীত আপোনাৰ জ্বলন্ত মানে মানুহৰ মানে ৰাস হয় আমাৰ ইয়াতে মূৰ্তিৰ ৰাস হয় তথাপি নলবাৰী ইজ দ্য বেষ্ট আমি চবে নলবাৰীয়া যিহেতু নলবাৰীতে ভাল পাওঁ গতিকে আমি চব অলপমান এনেকৈ পুতলা নাচো চলি আছে পুতলা নাচো চালোঁ অলপমান মূৰ্তি চূৰ্তি এইবাৰ ভাল হৈছে নলবাৰীৰ ৰাস ঠিকেই আছে কিন্তু অলপমান মানে মূৰ্তিটো কম হৈছে এইবাৰ কম হ'লেও যিখিনি বনাইছে সেইখিনি পূৰা একদম ফেণ্টাষ্টিক বঢ়িয়া বনাইছে তো এনেকৈ মূৰ্তি চূৰ্তি চাই লৈছোঁ আমি টোটেল আছোঁ 14জন মানুহ তো দুখন ঘৰৰ ফেমিলি আমি বিৰাট ধুনীয়াকৈ চালোঁ এইয়া চাই থাকক ৰাইজ আমি দেখাই আছোঁ নলবাৰীৰ ৰাস বুলি ক'লে আপুনি এটাই বস্তু ভাল লাগে আপোনাৰ মূৰ্তি ৰাস লাইটিঙত বেষ্ট চাকাৰ পৰা উঠাৰ পৰা তাৰমানে একদম এবাৰতো চুনামিও আহিছে মই সেইটোও দেখাম তাৰপিছত আমি হোটেলত গ'লোঁ অলপমান ভাগাত ধৰিলাক এই 14জনৰ কাৰণে এই ৰিদ্ধি সিদ্ধিত এখন আমাৰ ফেভাৰেট গতিকে আমি তাতে সোমালোঁ চাহ তাহ খালোঁ কিবা কিবি খালোঁ এইয়া গোটেই মোটামুটি আধা হোটেলখন আমি আগুৰি আছোঁ গতিকে অলপ চাহ তাহ খাই ল'লোঁ ইয়াতে তো একদিনৰ শেষ ৰাস দিনটো আমি আলহী ঘূৰিলোঁ আলহী ঘূৰি ৰাতি আমি থিয়েটাৰ চালোঁ থিয়েটাৰ আপোনাৰ আছিল ৰাজলক্ষ্মী তাৰপিছত নাটকখনৰ নাম আছিল ঘা ধুনীয়া আহিছে ডেক'ৰেশ্যন ধুনীয়া আহিছে চম্পক শৰ্মাৰ যিহেতু ধুনীয়া বঢ়িয়া নাটক এক্টিং চবৰে ধুনীয়া আহিছে নতুন দুটামান আহিছে আমাৰ অভিনেতা তো বিৰাট ধুনীয়া এক্টিং কৰিছে কিন্তু অলপমান মানে মিউজিকত অলপমান ইফাল সিফাল হৈছে তথাপি ঠিকে আছে বাৰু আৰু কল্পনা বাইদেউটো ভালে কৰিছে ঠিকে আছে বঢ়িয়া লাগছে চাই থিয়েটাৰ চাই ওলাই আহিলোঁ নলবেৰা হাতত যাওঁ এইবাৰ বলকচোন ইয়াতে কি আছে চাওঁ বাপা ৰাক্ষক দেখোন এইটো মানুহ কিন্তু কিছু আছে দিয়ক এতিয়া এখন মঞ্চ দিছে তাতে কোনোবাই কিবা যদি গান গাব খোজে নাচবা খোজে এতিয়া নাচবা পাৰে অ'পেন এখন ষ্টেজ তো এতিয়া দোকান চোকান গেলা বহুত বস্তু আছে থলুৱা বস্তুত তাৰমানে বহুত আছে এতিয়া খাব পাৰে পিঠা চিঠা গেলা চব আছে থলুৱা বস্তুৰে তাৰমানে নলবাৰী হাট ইয়াতে বঢ়িয়া লাগছে মানুহ কিমান চাব মানুহে কৃষ্ণ এইটো উঠা দিলে পাৰিব না আপোনালোকে উঠা মই হ'লে নৰোঁ এই মস্ত চাকাটোত এইবাৰ উঠিম বুলি ভাবিছিলোঁ জানা প্ৰত্যেকবাৰে উঠোঁ কিন্তু এইবাৰ মই ভয় লাগিলাক চাকাটোত দেখি এইবাৰ অলপমান কিবা কিবি এক্সিডেণ্টো হৈছে সেইটো কাৰণে নুঠিলোঁ দিয়ক এইবাৰ কতোৱে উঠা নহ'লে মই মানুহ চাওকচোন আপোনালোকে কিমান মানুহ বাপা ইয়াতে আপোনাক নিজে যাব নালাগে ইয়াতে মানুহ ঠেলি লৈ যাব আপোনালোকক একো চিন্তা কৰিব নালাগে মানুহ এটাক ধৰলি হ'লে আপুনি গুচি যাব নতুন বস্তু এটা আছে চুনামি ৰ'ব দেখাও ৰ'বচোন কেনাহান চুনামি উঠপাৰ সাহস নাই বাৰু গতিকে আপোনালোকক দেখাও চাবচোন এইবাৰ কৃষ্ণ ভগৱান ভগৱান কৃষ্ণ মই দেখিয়ে মাথাটো ঘূৰি গৈছে মই উঠফালেও নৰোৱে এইটো এইগিলাখনত এইটো এটা নতুন বঢ়িয়া বস্তু বনাইছে ইণ্ডিয়া গেট তো এই ভিতৰত গ'লে যাব নোৱাৰিলোঁ আৰু ইমান মানুহ ভিৰত যাব ইচ্ছাও নাই আৰু নৰোও যাবা এনেকৈ গতিকে বাহিৰৰ পৰাই চাই ফটো চটো উঠিলোঁ দিয়ক আৰু মোৰ মৰমৰ প্ৰিয় মানুহজন আছে গতিকে এখন চাবই লাগিব ৰাজতিলক থিয়েটাৰৰ চালোঁ মহাৰাণৰ বলীয়া ঘোঁৰা ফেণ্টাষ্টিক মানে থিয়েটাৰ কি এক্টিং প্ৰসেনজিৎ দাস গুঞ্জন ভাৰদ্বাজ মজা বহুত ধুনীয়া চিন্ময় কটকী একদম বঢ়িয়া থিয়েটাৰ তো এনেকৈ চাই মেলি ৰাস এইবাৰ মোটামুটি সমাপ্ত তো মোটামুটি 4-5 দিন ৰাস চাই আকৌ কৰ্মব্যস্ততা লখিমপুৰ অ'কে বাই